যিখিনি নতুন বস্তু প্ৰাথমিক শিক্ষা বিভাগত অন্তৰ্ভুক্তি হৈছে। তাৰোপৰি আৰু এটা কথা আমি পৰ্যবেক্ষণ কৰিলোঁ যে আমাৰ যিসকল ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা ব্লক মিছন কোঅৰ্ডিনেটৰ তেওঁলোক একোজন প্ৰশাসনিক বিষয়া হোৱাৰ লগতে তেওঁলোক একাডেমিক বিষয়াও হয়। গতিকে তেওঁলোকক এটা প্ৰশিক্ষণৰ প্ৰয়োজন আছে যে তেওঁলোকৰ প্ৰশাসনিক ডিউটিখিনিৰ লগতে একাডেমিক ডিউটিখিনি তেওঁলোকে কেনেধৰণে পালন কৰিব। আৰু এইটো কৰিবলৈ যাওঁতে NEPৰ জৰিয়তে যি নিপুণ ভাৰত মিছন আৰম্ভ হৈছে আৰু তাৰোপৰি আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন যিটো 3 বছৰৰ পৰা 6 বছৰ বয়সলৈকে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰা, এই গোটেই বিষয়খিনিৰ ওপৰত এটা 3দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে শিক্ষা হেতু সকলোৱে কি ধৰণে আমি শিক্ষা হেতুৰ এনালাইটিক্সখিনি একাডেমিক আৰু আমাৰ অন্য ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্টৰ কাৰণে শিক্ষা হেতুক আমি কেনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ, ব্লক লেভেলতে আমি কেনেধৰণে এনালাইটিক্স ডেভেলপ কৰিব পাৰোঁ, তাৰ কাৰণে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আইন মতে আমি গৰম বন্ধৰ সময়ত সকলোবিলাক ট্ৰান্সফাৰ হ'ব লাগে। গতিকে গৰম বন্ধ আহি আছে, গৰম বন্ধৰ আগে আগে যিখিনি আইন মতে সিদ্ধ মানে যিখিনি ট্ৰান্সফাৰ পোৱাৰ যোগ্য সকলোৱে অৰ্ডাৰ লাভ কৰিব। শিক্ষা হেতুৰ জৰিয়তে ট্ৰান্সফাৰ এপ্লিকেশ্যনৰ প্ৰক্ৰিয়াটো অলপ সময় ল'ব। এটা